Hello viewers, welcome back to our channel. আশা কৰো আপোনালোকে সবাই ভালে আছে। আজি আমি বিটিআৰৰ তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ পৰীক্ষাৰ ফলাফলৰ বিষয়ে বিশেষ আপডেট লৈ আলোচনা কৰিবলৈ আহিছো। বহুত দিন ধৰি পাঠ্যসকল এই ফলাফলৰ বাবে অপেক্ষা কৰি আছে, কিন্তু প্ৰশ্নটো হৈছে যে ফলাফল কিয় এতিয়ালৈকে ঘোষণা হোৱা নাই। আৰু সেকেন্ড কোৱেশ্চনটো হৈছে যে কোড অফ কণ্ডাক্ট লগাৰ আগতে আমাৰ ৰিজাল্টটো আহাৰ কিবা সম্ভাৱনা আছে নেকি। আজি আমি ভিডিঅ'ত এই সকলো দিশৰ ওপৰত আলোচনা কৰিম। সো প্ৰথমতে আমি ক'ব লাগিব যে গ্ৰেড 3 যে আমাৰ ভাইবা এটো 15 জুনত হৈছিল আৰু আমাৰ গ্ৰেড 4 ৰ ভাইবা 13 আৰু 19 জুনত হৈছিল, কিন্তু এতিয়ালৈকে আমাৰ গ্ৰেড 3 বা গ্ৰেড 4 ৰ ফাইনাল লিষ্ট এতিয়ালৈকে ঘোষণা হোৱা নাই। এই দেৰি হোৱাৰ বাবে আমাৰ প্ৰেক্টিকেল কি হৈছে বৰ্তমান সময়ত বহুত চিন্তিত হ'বলগীয়া হৈছে। ফলাফলটো দেৰি অহাৰ আমাৰ মূল কাৰণ কেইটা হ'ল যে এনসাৰ শিট ইভালুৱেশ্যন, ভাইবা মাৰ্কস আপডেট, ডাটা ভেৰিফিকেশ্যন আৰু মেৰিট লিষ্ট ফাইনাল কৰাৰ প্ৰক্ৰিয়া বহুত ধীৰে ধীৰে চলি আছে। তদুপৰি আমাৰ বিভাগৰ এডমিনিষ্ট্ৰেটিভ ক্লিয়াৰেন্স আৰু কিছুমান টেকনিক্যাল ইস্যুৰ বাবে আমাৰ কামবিলাক কি আছে বহুত স্লোলি চলি আছে। ইয়াৰ পিছত আমাৰ সেকেন্ড কোৱেশ্চনটো হ'ল যে কোড অফ কণ্ডাক্ট লগাৰ পিছত আমাৰ ৰিজাল্ট আহাৰ কিবা সম্ভাৱনা আছে নেকি, বা কোড অফ কণ্ডাক্ট লগাৰ আগতে আমাৰ ৰিজাল্ট আহাৰ কিবা সম্ভাৱনা আছে নেকি। তো এই প্ৰশ্নটোৰ উত্তৰটো হ'ল যে আমাৰ এডুকেশ্যন ডিপাৰ্টমেণ্ট আৰু বিটিআৰ অথৰিটি যদি সিদ্ধান্ত লয় তেতিয়াহ'লে আমাৰ কোড অফ কণ্ডাক্ট লগাৰ আগতে ৰিজাল্টটো অহাৰ সম্ভাৱনা আছে। কিন্তু যদি কোড অফ কণ্ডাক্ট লাগি যায় তেতিয়াহ'লে আমি সকলোৱে জানো যে গভৰ্ণমেণ্টৰ পাৱাৰ জিৰ' হৈ যায়, তেতিয়া গভৰ্ণমেণ্টে একো ৰিক্ৰুটমেণ্ট দিব নোৱাৰে। তো ফলত আমাৰ এই যে গ্ৰেড 3 আৰু গ্ৰেড 4 ত যে ৰিজাল্ট অহাৰ সম্ভাৱনা তেতিয়া এইটো পিছুৱাই যাবলগীয়া হ'ব। ঠিক আছে, অৰ্থাৎ এতিয়া আমি সকলোৱে আশা কৰিব লাগিব যে কোড অফ কণ্ডাক্ট লগাৰ আগতে কি হ'ব আমাৰ ফলাফলটো যাতে আহি পৰে। এতিয়া আপোনালোকৰ বাবে জানি লোৱা গুৰুত্বপূৰ্ণ তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ যে নিয়োগ প্ৰক্ৰিয়াৰ বিষয়ত আমি অলপ আলোচনা কৰিম। সো তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ যে নিয়োগ প্ৰক্ৰিয়াটো ফাৰ্ষ্ট ষ্টেজ হৈছে যে আমাৰ এইটো ৰিটেন এক্সাম, তাৰপিছত আমাৰ ভাইবা বা ইণ্টাৰভিউটো হৈ থাকে। থাৰ্ড হৈছে মেৰিট লিষ্ট প্ৰিপাৰেশ্যন, ফ'ৰ্থ হৈছে ডকুমেণ্ট ভেৰিফিকেশ্যন, ফিফ্থ হৈছে ফাইনেল লিষ্ট দিয়াটো, আৰু ছিক্স হৈছে আমাৰ এপইণ্টমেণ্ট লেটাৰটো আমাৰ হাতত আহি যায়। সো এইবিলাক আপোনালোকে বুজি পালে। আশা কৰোঁ আপোনালোকে আৰু যিবিলাক কুৱেশ্যন মাইণ্ডত চলি আছে এইবিলাক সব ফিনিছ হ'ল। তো আপোনালোকে ইমান চিন্তা কৰিব নালাগে। মোৰ হিচাপত আজি ভিতৰত বা কালিৰ ভিতৰত আমাৰ ৰিজাল্টটো আহি পৰিব। সো আপোনালোকে গভৰ্ণমেণ্ট সাইটটো অলপ চাই থাকিব। তো লাষ্টলৈকে আমাৰ ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগে আপোনালোকে আমাৰ মোৰ চেনেলটো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মষ্টলি ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। জয় আই অসম।